দুৰ্যোগৰ সময়ত বিভিন্নজনৰ মানৱতাৰ নিদৰ্শন ৰাজ্যত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতি এতিয়া হাহাকাৰ অৱস্থা সৰ্বসাধাৰণ ৰাইজৰ এনে সংকটৰ সময়ত ডিব্ৰুগড়ত বানপীড়িত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিল জিলাখনৰ বিভিন্ন দল সংগঠন আজি ডিব্ৰুগড়ৰ বিভিন্ন দল সংগঠনে জিলা আয়ুক্তৰ হাতত অৰ্পণ কৰে বিশাল পৰিমাণৰ সাহায্য সামগ্ৰী আৱশ্যকীয় খোৱা সামগ্ৰী মহিলাসকলৰ বাবে প্ৰয়োজনীয় কাপোৰ কানি অন্তৰ্ভুক্ত এই সাহায্যত আৰ্তজনৰ বাবে এই সাহায্য সাময়িকভাৱে হ'লেও কিঞ্চিত সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে সংগঠনসমূহৰ প্ৰতিনিধিসকলে জিলা প্ৰশাসনৰ মাধ্যমেৰে এই সকলোবোৰ প্ৰয়োজনীয় সাহায্য সঠিকভাৱে আৰু দ্ৰুতগতিত বানাক্ৰান্ত অঞ্চলত বিতৰণ কৰা হ'ব বুলি জিলা আয়ুক্তই আশ্বাস প্ৰদান কৰে এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাত আমাৰ ডিব্ৰুগড়ৰ পৰা বিভিন্ন ধৰণৰ আমাৰ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ ৰাইজৰ ফালৰ পৰা সৰু সৰু গ্ৰুপ বনাই হওক বা আমাৰ NGO সকলোৱে হওক সকলোৱে মিলি লগতে জিলা প্ৰশাসনৰ ফালৰ পৰাও আমি সকলোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাক এই দুৰ্যোগৰ সময়ত আমি ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতলোকে এতিয়া যিহেতু লাহে লাহে আমাৰ ৰিলিফ অপাৰেশ্যনছটো মোটামুটি বেলেঞ্চ হৈ গৈছে এতিয়া ৰাইজৰ মাজত কাপোৰ চাবোন সেইবিলাকত তেনেকুৱা বস্তুবিলাকৰ ডিমাণ্ড বেছি আছে চ' যিহেতু তেওঁলোক যেতিয়া ওলাই আহিছিল ছাডেনলি পানী আহিছিল তেওঁলোকৰ হাতত বহুত একো থাকি যোৱা নাই চ' তেনেকুৱা পৰিৱেশত কাপোৰ পঠোৱা এটা বহুত ভাল কাম বুলি মই ভাবোঁ বহুত এটা মহৎ কাম তাৰ কাৰণে মই তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি গম পাওঁ যে আজি বিগত এসপ্তাহ ধৰি শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত ভয়ংকৰ বান পৰিস্থিতি হৈছে আমি দেখা পাইছোঁ যে বহুত লোকে বিভিন্ন ধৰণে সহায় কৰি আছে কিন্তু এটা ডাঙৰ সমস্যা হৈছে কাপোৰ